এই মাহৰ ইউটিউবৰ পৰা পোৱা পইচাৰে পখিলা আৰু মই মিলি পানি এখন ফেন আনিলো, লগতে মোৰ কাৰণে কাপোৰো কিনিলো। পিছে ৰ'ব, ভিডিঅ'টো আৰম্ভণি হৈছিল ৰাতিপুৱাৰ পৰা। ঘৰত ফেন তিনিখনৰ দৰকাৰ হৈ আছে, সেইটো কাৰণে এই মাহৰ ইউটিউবৰ পইচাৰে এখন কিনি ললো। পিছে এতিয়া এখনে আনিলো, বাকী দুখন পিছত আনিম আৰু। ফিটিং কৰি হোৱাৰ পিছত পখিলাক চাবলৈ কৈ পানি ময়ো মুখ হাত ধুবৰ কাৰণে আহিলো। ভালদৰে ভৰি হাত বিলাক ধুই লোৱাৰ পিছত মই আকৌ তিনিআলিলৈ আহিলো। আহি পানি ইয়াতে লেচু কিনিলো আৰু লেচু কিনি পানি মোৰ ভাইক লগ ধৰিলোগৈ। ইয়াৰ নামটো হৈছে মানস, আমি দুটা ককাই ভাই হয়। আৰু বাকী আমি কেইটা আহিলো ধান খুন্দাবৰ কাৰণে। ধান খিনি খুন্দাই অনাৰ পিছত চাউল খিনি দেখিব পাইছে কিমান ধুনীয়া চাউল ওলাইছে। তাৰ পিছত চাৰ্জাৰ কেবুলডাল লৈ পানি ধনক লগ ধৰিলো যে বাদলিপাৰ পৰা আহোগৈ বুলি। সিও যাম বুলি কোৱাত মই ভালে পালো। এইফালে পখিলাই মোবাইলটো আনি দিলে আৰু পখিলাকো বাই বাই দি পানি আমি কেইটা ওলাই দিলো ধনহঁতৰ ঘৰলৈ বুলি। কিন্তু ৰাস্তাত বতৰটো বহুতে বেয়া কৰি আহিছে, কিজানি বৰষুণো আহিবও পাৰে। যি হব দেখা যাব বুলি কৈ পানি ধনহঁতৰ ঘৰত আহি পালোহি। আহি পানি তাৰ ৰুমৰ লাইটৰ চুইচ দি পানি তাৰ বিচনাত পৰি দিলো। মই কঁকালটো পেলাই পানি আৰাম কৰালৈকে সি ওলাই কৰি ৰেডি হৈ গ'ল, সেয়েহে মানে মই গুচি আহিবলগীয়া হ'ল। কিন্তু তাৰ পিছতহে জমিলে আমাক ৰাস্তাতে বৰষুণে পালে। সেইটো কাৰণে আমি আমাৰ ওচৰৰে দাদা এজনৰ দোকানত সোমালো আৰু দাদাজনৰ দোকানত কাঠৰ বস্তু আপোনালোকে যেনেকুৱাই বিচাৰে তেনেকুৱাই পাই যাব। তাৰ পিছত আমি আহিলো বাদলিপাৰলে বুলি। মানে বাদলিপাৰলে অহা এটা কাৰণ আছে, মানে আমি মাছ বিচাৰি আহিছো। সৰু মাছ মানে আমাৰ তাত না ওলোৱা কাৰণে আমি বাদলিপাৰ আহি পালোহি। সৰু সৰু লোকেল মাছ কেইটামান পোৱাৰ পিছত আমি দুটা ওলাই দিলো কিবা এটা খাই লওঁগৈ বুলি। আৰু কিনো খাম বুলি ভাবি পানি আমি আহিলো এখন দোকানলৈ। ইয়াতে এই দোকানখনতে ম'ম' অৰ্ডাৰ কৰি পানি দুইটাই খাই ললো। খাই বৈ হোৱাৰ পিছত আমি দুটাও ৰখি নাথাকিলো, দেহামনুৰ কাৰণে কেক এপিচ কিনো বুলি কেক এপিচ ললো। আৰু লোৱাৰ পিছত আমি কাপোৰ চাবৰ কাৰণে আহিলো। আৰু ইয়াত আহি পানি কাপোৰ চাই পানি মোৰ বহুত পছন্দ হৈছিলে, সেয়ে মানে এই পেণ্টটোকে কিনি ললো। কিন্তু ধনক নিজৰ ঘৰত থৈ পানি ময়ো ঘৰ আহি পালোহি। আপোনালোকে এই ভিডিঅ'টোত যি বস্তু দেখিলে ল'ব বিচাৰে যদি মই ওপৰৰ স্ক্ৰীনত টেগ কৰি থোৱা আছে, তাত আপোনালোকে দেখিছে চাগে, তাৰ পৰা টেপ কৰি পানি আনিব পাৰিব।